কবি পৰঠা বনাই ৰেডি। মই আগতে ইয়াৰ ৰেচিপিটো দিছোঁ, আপোনালোক যদি চোৱা নাই তেন্তে চাব। এয়া ফুলকবি পৰঠা। পৰঠাৰ লগত খাবলৈ আজি নতুন চাটনি এটা বনাম, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেপচিকাম লৈছোঁ এটা, আৰু ডাঙৰ চাইজৰ বিলাহী লৈছোঁ দুটা, ডাঙৰ চাইজৰ নহৰু 5 ফুটা, ডাঙৰ চাইজৰ পিঁয়াজ দুটা, আৰু জ্বলাৰ কাৰণে আপোনালোকে যিমানটো জ্বলা খাব পাৰে তিমানটো ল'ব। মই ইয়াত দুটা জলকীয়া লৈছোঁ। এটা কেৰাহী গৰম হ'বলৈ তাত তেল দিছোঁ। তাতে কেপচিকাম, বিলাহী, পিঁয়াজ, নহৰু আটাইখিনি দি পেলাই অকণমান ভাজি থাকিম। ইমানটো জোখৰলৈকে এয়া কুক হ'ব দিছিলোঁ, দেখিছেনে? অলপ এনেকুৱা ক'লা ক'লা হৈ গ'লে বন্ধ কৰি থ'লোঁ। বন্ধ কৰি পেলাই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সিত নিমখ অকণ দি পিচি ল'ম। হোৱাৰ পিছত এইখিনি মই মিক্সিত ভৰাই ল'লোঁ। সোৱাদ অনুসৰি অকণমান ক'লা নিমখ আৰু অকণমান এইটো বগা নিমখ দি পেলাই এতিয়া মই মিক্সিত পিচি ল'ম। ইয়াত চাটনি ৰেডি পৰঠাৰ লগত খাবৰ কাৰণে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজি টিফিনত আছিলে ফুলকবি পৰঠা, কেপচিকাম আৰু বিলাহীৰ চাটনি। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ। লাষ্টত মই তেল অকণমান গৰম কৰি তাতে এটা জলকীয়া আৰু ক'লা সৰিয়হ ফুটাই পেলাই ইয়াত দি দিছোঁ। এনেকৈও বনাই খাব পাৰিব, আৰু এই তেলটো নমৰাকৈও খাব পাৰিব, কোনো কথা নাই।